Hello dear friends, আজি মই লৈ আহিছোঁ ক্লাছ 12 ম্যাথমেটিক্স চেপ্টাৰ 6 অবকলজৰ প্ৰয়োগ এপ্লিকেশ্যন অফ ডেৰিভেটিভছ। এই চেপ্টাৰৰ এনচিইআৰটি মোষ্ট ইম্পৰ্টেণ্ট এক্সাম্পল আৰু এক্সাৰসাইজৰ কুৱেশ্যনবিলাক বাছি দিয়া হ'ব আৰু এইবিলাক তোমালোকৰ বোৰ্ড এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট হয় আৰু ইয়াত তোমালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কভাৰ কৰি দিয়া হ'ব। তোমালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাব নালাগে, এইটো ভিডিঅ' চালে তোমালোকে এইটো চেপ্টাৰৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন গম পাবা কোনটো ইয়াৰত কোনটো আহিছিল। এইটো ভিডিঅ' স্পেচিয়েলি এছএছচি নাও ASS EB ডিভিজন 2 বোৰ্ড এক্সামৰ বাবে আৰু এইটো চেপ্টাৰত মাৰ্ক থাকিব টোটেল 10। ফাৰ্ষ্টত তোমালোকে চাবা ৰাশিৰ পৰিৱৰ্তনৰ হাৰ, ৰেট অফ চেঞ্জ অফ কোৱান্টিটিজ। তোমালোকে এছামিছ মিডিয়ামৰ কিতাপত দেখুৱাই দিম, তোমালোকে ইংলিছ মিডিয়ামৰ যদি আছা তোমালোকে ইংলিছ মিডিয়ামৰ কিতাপত চাই ল'বা, এইটো টপিক চাবা। তাৰপিছত চাবা তোমালোকৰ এক্সাম্পল 1, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহিবা এক্সাৰসাইজ 6.1 অনুশীলনী 6.1 লৈ আহিবা। ইয়াৰে চাবা 6.1 এক্সাৰসাইজটো ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা বাৰে কুৱেশ্যন সুধি থাকে। ইয়াৰে 6 নম্বৰ কুৱেশ্যনটো চাবা। 8 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, এইটো 2024ত আহিছিল। 9 নম্বৰ কুৱেশ্যনটো চাবা, 10 নম্বৰ কুৱেশ্যনটো চাবা, 11 নম্বৰ কুৱেশ্যনটো চাবা, এইটো 2022ত আহিছিল। এইবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আৰু 6.1 যিটো এক্সাৰসাইজ আছে এইটো ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা বাৰে কুৱেশ্যন সুধি থাকে। কুৱেশ্যন নং 13টো চাবা, এইটো 2025ত আহিছিল আৰু কুৱেশ্যন নং 15টো চাবা আৰু লাষ্ট কুৱেশ্যন নং 17টো চাবা। এইকেইটা কুৱেশ্যন চালে হৈ যাব। এইটো এক্সাৰসাইজ যিহেতু ইম্পৰ্টেণ্ট হয়, এইটো এক্সাৰসাইজৰ কুৱেশ্যন অলপ বেছিকৈ চাব লাগিব। নেক্সট তোমালোকে আহিবা যে বৰ্তমান আৰু হ্ৰাসমান ফলন ইনক্ৰিজিং এণ্ড ডিক্ৰিজিং ফাংচন। এইটো টপিক ইম্পৰ্টেণ্ট হয়, ইয়াৰে এক্সাম্পল আৰু এক্সাৰসাইজৰ কুৱেশ্যনবিলাক চাবা। এক্সাম্পল 8টো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। এক্সাম্পল 9টো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। এক্সাম্পল 9, এক্সাম্পল 10টো চাবা। ইয়াৰে এক্সাম্পল কেইটা ভেৰি ইম্পৰ্টেণ্ট হয়। এক্সাম্পল 10টো চাবা। এক্সাম্পল 11, এইটো 2025ত আহিছিল, এইটো ইম্পৰ্টেণ্ট হয়। এক্সাম্পল 12টো চাবা, 12টো ইম্পৰ্টেণ্ট হয়, 2018ত আহিছিল। এক্সাম্পল 13, এইটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। ইয়াৰে এক্সাম্পল গোটেইকেইটা ইম্পৰ্টেণ্ট হয়, বাৰে কুৱেশ্যন সুধি থাকে ইয়াৰ পৰাই। তাৰপিছত আহিবা এক্সাৰসাইজ 6.2 অনুশীলনী 6.2ৰ ইয়াৰে কুৱেশ্যন নং 3টো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। ইয়াৰে বি নম্বৰটো 2024ত আহিছিল। 5 নম্বৰ কুৱেশ্যনটো চাবা, এইটো ইম্পৰ্টেণ্ট হয় আৰু তোমালোকে 8 নম্বৰ কুৱেশ্যনটো চাবা, এইটো 2024ত আহিছিল। 9টো চাবা, 12টো চাবা, 16টো চাবা আৰু 17টো চাবা, এইকেইটা চাবা। লাষ্ট তোমালোকে 19 নম্বৰ কুৱেশ্যনটো চাবা, এইটো 2023ত আহিছিল। তাৰপিছত তোমালোকে স্পৰ্শ আৰু অবিলম্ব টেনজেণ্টছ এণ্ড নৰ্মেলছ এইটো টপিক তোমালোকক কাটি দিয়া হৈছে, অৰ্থাৎ ইয়াৰে এক্সাম্পল আৰু এক্সাৰসাইজৰ কুৱেশ্যনবিলাক নালাগে। তাৰপিছত যে আসন্নতা এইটো টপিকো তোমালোকৰ নালাগে, অৰ্থাৎ ইয়াৰে এক্সাম্পল আৰু এক্সাৰসাইজৰ কুৱেশ্যনবিলাক নালাগে। অৰ্থাৎ তোমালোকৰ এক্সাৰসাইজৰ 6.3 আৰু 6.4 এই দুটা এক্সাৰসাইজ তোমালোকৰ নালাগে, অৰ্থাৎ পঢ়িব নালাগে। ইয়াৰে এক্সাম্পল আৰু এক্সাৰসাইজৰ কুৱেশ্যনবিলাক পঢ়িব নালাগে। নেক্সট তোমালোকে চাবা গৰিষ্ঠ আৰু লঘিষ্ঠ মান মেক্সিমাম মিনিমা, ইয়াৰ পৰা কুৱেশ্যন বাৰে সুধি থাকে। ইয়াৰে তোমালোকে যিটো এক্সাম্পল 29 আছে এইটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত এক্সাম্পল 30, এইটো 2023ত আহিছিল, ভেৰি ইম্পৰ্টেণ্ট, এইটো চাবা। এক্সাম্পল 32, এইটো ভেৰি ইম্পৰ্টেণ্ট, এইটো চাবা। তাৰপিছত এক্সাম্পল 33, এইটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। এক্সাম্পল 39, এইটো চাবা, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়, 2025ত আহিছিল। এক্সাম্পল 40, এইটো চাবা, ইম্পৰ্টেণ্ট হয়। এক্সাৰসাইজ অনুশীলনী 6.5ৰ কুৱেশ্যন নং 1ৰ 2 নম্বৰ কুৱেশ্যনটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহিবা কুৱেশ্যন নং 3ৰ 4, 5 এই দুটা চাবা। তাৰপিছত কুৱেশ্যন নং 5 এইটো চাবা, ইয়াৰে 2 নম্বৰটো চাবা। কুৱেশ্যন নং 7 নম্বৰটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত চাবা ইয়াৰে কুৱেশ্যনবিলাক ইমান ইম্পৰ্টেণ্ট নহয়, তোমালোকে 25 এই কুৱেশ্যনটো চাবা, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। 27 এইটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন 2025ত আহিছিল, ইয়াত বেলেগ বিন্দু দিয়া আছিল।
তাৰপিছত চাবা তোমালোকে বিবিধ উদাহৰণৰ এইটো চেপ্টাৰৰ কুৱেশ্যনবিলাক ইমান ইম্পৰ্টেণ্ট নহয়। তাৰপিছত আহিবা ষষ্ঠ অধ্যায়ৰ বিবিধ অনুশীলনী। ইয়াৰে বিবিধ অনুশীলনীৰ কুৱেশ্যনবিলাক ইমান ইম্পৰ্টেণ্ট নহয়। ইয়াৰে বিশেষকৈ কুৱেশ্যন নং 13 and 14 এইটো চাবা। 14 2020 আহিছিল, এই দুটা কুৱেশ্যন চালেই হ'ব। এই চেপ্টাৰৰ বিবিধ অনুশীলনী আৰু বিবিধ উদাহৰণৰ কুৱেশ্যনবিলাক ইমান ইম্পৰ্টেণ্ট নহয়। ইয়াৰে বাকী যিখিনি দেখুৱাই দিলোঁ এক্সাম্পলৰ কুৱেশ্যন আৰু এক্সাৰচাইজৰ কুৱেশ্যন যিকেইটা দেখুৱাই দিলোঁ এইকেইটা ভালকৈ চাবা, ইয়াৰ পৰাই তোমালোকৰ কমন পৰিব। তোমালোকৰ সুবিধাৰ্থে মই লিখি দিছোঁ, যদি তোমালোকৰ এনচিইআৰটিৰ কোনো এটা কুৱেশ্যন মানে বাদ পৰিছে টিক দিয়া। তোমালোকে এইটো চাই টিক দি ল'বা, এইটো স্ক্ৰীনশ্বট মাৰি ল'বা যে এইটো চেপ্টাৰৰ মাৰ্কছ আহিব 10। ইয়াৰ এক্সাম্পল চাবা 8, 9, 11, 12, 13, 30, 32, 39, 1, 10, 29, 33 আৰু 40 এইকেইটা কুৱেশ্যন চাবা এক্সাম্পলৰ। আৰু এক্সাৰচাইজ 6.1 আহিবা, ইয়াৰে 6, 8, 10, 11, 13, 9, 15, 17 এইকেইটা কুৱেশ্যন চাবা। আৰু এক্সাৰচাইজ 6.2 ইয়াৰে 3, 5, 8, 19, 9, 12, 16, 17 এইকেইটা কুৱেশ্যন চাবা। এক্সাৰচাইজ 6.3 and 6.4 এই দুটা তোমালোকৰ নালাগে। তাৰপিছত আহিবা এক্সাৰচাইজ 6.5 ইয়াৰে কুৱেশ্যন নং 3, 1, 4, 5 এইকেইটা কুৱেশ্যন চাবা। 7, 25, 27 এইকেইটা কুৱেশ্যন চাবা। তাৰপিছত আহিবা মিছলেনিয়াছ এক্সাম্পল, ইমান ইম্পৰ্টেণ্ট নহয়, ইয়াৰে কুৱেশ্যনবিলাক নাচালেও হ'ব। মিছলেনিয়াছ এক্সাৰচাইজৰ কুৱেশ্যন নং 13 and 14 এই দুটা চাবা। আৰু তোমালোকৰ মোৰ ৰিভিজন বেছিকৈ মানে ৰিভিজন কৰিবা, তেতিয়া তোমালোকৰ মনত থাকিব। আৰু যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ ইয়াত তোমালোকৰ প্ৰিভিয়াছৰ কুৱেশ্যন মানে কভাৰ কৰি দিয়া হৈছে। এইখিনি কুৱেশ্যন চালে তোমালোকৰ কমন পৰিব। এনেকুৱা ধৰণৰ কুৱেশ্যন আহে বাৰে বাৰে। ভিডিঅ'টোত লাইক কৰিবা, তেতিয়া মই নেক্সট ভিডিঅ'ৰ কাৰণে উৎসাহ পাম। আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নেক্সট ভিডিঅ'ৰ কাৰণে। ইয়াৰ আগৰ ভিডিঅ' যদি চোৱা নাই, ইয়াৰ আগৰ ভিডিঅ'ত চেপ্টাৰ 5ৰ কণ্টিনিউটি এণ্ড ডিফেন্সিবিলিটি এই চেপ্টাৰৰ এনচিইআৰটি এক্সাম্পলৰ এক্সাৰচাইজৰ কুৱেশ্যনবিলাক বাছি দিয়া হৈছে। সেইটো ভিডিঅ' যদি চোৱা নাই ডিছক্ৰিপশ্যন লিংক দিয়া থাকিব, গৈ চাই ল'বা। থেংক ইউ অল অফ ইউ।